শুনিছানে এইটো দিনা কলৈ গ'ল তাই কলো কাপোৰখিনি ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো মানে তাই ঘৰখনত থাকিবলৈ সময় নাই ক'ত সময় হ'ব নদী পাৰত গৈ পিলিঙাৰ ডেকাৰ লগত গা ঘেলাই ঘেলাই থাকিবলৈ সময় নাই এইজনীৰ পৰা আৰু শান্তি নাই আহক আজি তাই ঘৰলৈ তই মই মোৰ গোসানী আহিলো তোক মই কি কৈছিল পাহৰি গলি এনেদৰে নহব বুজিছ এনেদৰে নহব একে খেদা বাপেৰ আগত পাবি গল মোৰ কথাটো শুনকচোন কি শুনিব লাগে তই মোক অকৰাক পাইছ এতিয়া মাৰ বাপেৰে ঘৰলৈ বাপেৰে তোক ঠেঙৰ ওপৰত ঠেং চলি খুৱাব বাপেৰে তোক আৰু দিব পাৰিব যা বুলিছো নহয় এতিয়া যা বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ ডেকাৰ লগত লেটি পেটি কৰি থাকিবি আৰু কবি গতিকে তোৰ দৰে অসতি মাইকীৰ লগত মই আৰু সংসাৰ নকৰো তুৰন্তে মোৰ ঘৰৰ বাহিব ক্ষমা কৰিব লাগে তোৰ নিচিনা ক্ষমা কৰিবলৈ মোৰ ৰজা ৰামচন্দ্ৰ পাইছ নহয় এতিয়া যা যাবি না কি কলি তোক মই ঘূৰাই আনিবলৈ যাম মোৰ ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ গ্ৰহণ কৰা দেউতাক গ্ৰহণ কৰিবলৈ শুনছ এইদিনলৈকে সঁচাকৈ গ'ল বৰ বেয়া কথা হ'ল নেকি যি হয় কাপোৰখিনি নদীলৈ গৈ মই ধুই আনোগৈ